কামৰূপৰ বংঘৰত অতি নিম্নমানৰ সামগ্ৰীৰে পকী পুল নিৰ্মাণৰ অভিযোগ উঠিছে। কামৰূপৰ বংঘৰৰ ভিংগেশ্বৰ দেৱালয়ৰ কাষেৰে যোৱা এটি পথৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উত্থাপন ২ নং পূব বংঘৰ আঞ্চলিক ছাত্ৰ সন্থাৰ। নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা ইটাসমূহ টুকুৰা টুকুৰে ভাঙি পৰিছিল। কেমেৰাৰ সন্মুখত পথটো নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা বনুৱাসকলে জনোৱা মতে তেওঁলোকক ঠিকাদাৰে যিসমূহ সামগ্ৰী যোগান ধৰিব তেওঁলোকে সেই সামগ্ৰীৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব বুলি অৱগত কৰে। এনেধৰণৰ নিম্নমানৰ কামৰ নমুনা দেখি জাঙুৰ খাই উঠিছে ২ নং পূব বংঘৰ আঞ্চলিক ছাত্ৰ সন্থা। মানে ২ নং পূব বংঘৰ আঞ্চলিক ছাত্ৰ সন্থাক যেতিয়া আমাৰ ভিংগেশ্বৰ যি আমাৰ দেৱালয় আছে, দেৱালয়ৰ পৰা আমাৰ ছইল কনজাৰ্ভেশ্যনৰ অফিচলৈকে যিটো আমাৰ পথছোৱা নিৰ্মাণ চলি আছে, সেই নিৰ্মাণ কাৰ্যত যেতিয়া স্থানীয় ৰাইজে আমাক অভিযোগ জনালে, সেই অভিযোগ মৰ্মে আমি ইয়াত পৰিদৰ্শন কৰিবলৈ আহিলোঁ। তাত যিসকল বনুৱাই ইয়াত কাম কৰি আছে, বনুৱাসকলক আমি যেতিয়া সুধিলোঁ যে ইয়াত কেনেধৰণৰ মেটেৰিয়েলছ ব্যৱহাৰ হ'ব লাগে, কেনেধৰণৰ কাম চলিব লাগে, তেওঁলোকৰ ভাষ্য এনেকুৱা ধৰণৰ যে ইয়াত 4 ইঞ্চি মেটেৰিয়েলছ ব্যৱহাৰ কৰিব লাগে আৰু ইটাসমূহ যি নিম্নমানৰ ইটা, তেওঁলোকে এটা কথাই কৈছে যে আমাক ছাপ্লায়াৰে যিবোৰ বস্তু আমাক ছাপ্লাই কৰিব আমি সেইমতেই কাম কৰিম। গতিকে আমি ইয়াত এটা কথা ক'ব লাগিব যে ইয়াত যিগৰাকী কণ্ট্ৰেক্টৰে নিবিদা পাইছে, তেওঁ ইতিমধ্যে ছাত্ৰ সন্থা তথা সংবাদ মাধ্যমে বাৰে বাৰে তেখেতৰ বিৰুদ্ধে বহুকেইটা বাতৰি সম্প্ৰচাৰ কৰিছে। তাৰপিছতো তেখেতে কিহৰ বাবে এনেকুৱা ধৰণৰ ইমান গুৰুত্বপূৰ্ণ পথ কিছুমান নিৰ্মাণৰ বাবে নিবিদা পায়, তাৰ বাবে আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে তাত নিশ্চয় মেনেজ হৈ চলি আছে, PWD ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকল মেনেজ চলি আছে, নহ'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গৃহ সমষ্টিত এনেকুৱা নিম্নমানৰ কাম চলাটো সম্ভৱপৰ নহয়। হয়, ইটাসমূহৰ ইতিমধ্যে আপোনালোকে ভিজুৱেল ল'লেই। সেইবোৰ ইটা হ'ল ইটাৰ ভাটাৰ যিবিলাক একদম পেলনীয়া ইটা, যিবোৰ ইটা একেবাৰে ব্যৱহাৰেই নহয়, তেনেকুৱা পেলনীয়া ইটা কিছুমান ব্যৱহাৰ কৰি যিবিলাক কম মূল্যত তেওঁলোকে আনিব পাৰিছে, তেনেকুৱা ব্যৱহাৰ কৰি ইয়াত পুল নিৰ্মাণ কৰিছে। আৰু পুল হ'ল এটা এনেকুৱা গুৰুত্বপূৰ্ণ বস্তু যিটোৱে পানীৰ ভাৰসাম্য হওক, মাটিৰ ভাৰসাম্য হওক ৰক্ষা কৰি চলি থাকে, বা পথছোৱাক সেই পুলটোৱে পথছোৱাৰ এক ৰাজহাড় স্বৰূপ। গতিকে সেই পুলবিলাকত যেতিয়া এনেকুৱা ধৰণৰ কিছুমান নিম্নমানৰ ইটা ব্যৱহাৰ কৰি পুল নিৰ্মাণ কৰিব, তেতিয়া পুলবোৰ এজাক বৰষুণতে যে ধহি পৰিব তাৰ কোনো সন্দেহ নাই। গতিকে এনেকুৱা নিম্নমানৰ কাম চলাৰ পিছতো PWD ডিপাৰ্টমেণ্টৰ কেনেধৰণৰ কোনগৰাকী অভিযন্তাই এনেকুৱা কাম চলাৰ পিছতো নিমাত হৈ আছে। গতিকে এই বিষয়ত আমি কামৰূপ জিলা উপায়ুক্ত মহোদয়ক অতি কম সময়ৰ ভিতৰত ২ নং পূব বংঘৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু এনেকুৱা নিম্নমানৰ কাম অতি কম সময়ৰ ভিতৰত বন্ধ কৰিবলৈ আহ্বান জনাম। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।